বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বৃহৎ শূন্য। বিটিআৰ নিৰ্বাচনত ধাৰাসায়ী হ'ব কংগ্ৰেছ দল। বিটিআৰৰ গৌৰৱ গগৈৰ কাম নহ'ব। বাক্সাৰ মথনগুৰি সমষ্টিৰ বচুৱাকাত বিজেপিৰ যোগদান কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনা ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ। বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বৃহৎ শূন্য। বিটিআৰ নিৰ্বাচনত ধাৰাসায়ী হ'ব কংগ্ৰেছ দল। বিটিআৰৰ গৌৰৱ গগৈৰ কাম নহ'ব, কাৰোৰে কাম নহ'ব। এইবাৰ কোকৰাঝাৰ ভাৰতীয় জনতা পাৰ্টি অকলেই ধৈৰ্য উৰুৱাব সেয়া নিশ্চিত। বিটিআৰ ডেপুটি চিফৰ বাবে আমি দাবী জনাম। তাৰ বাবে আমাৰ উচ্চস্তৰীয় পৰ্যায়ত সিদ্ধান্ত হ'ব। বিগত 5 বছৰ 18টা নিৰ্বাচনত কংগ্ৰেছ দলে এটাও নিৰ্বাচনত জয়ী হ'ব পৰা নাই। নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ দিন 11 বজালৈকে কংগ্ৰেছে জয়ী হৈ থাকে, কিন্তু 11 বজাৰ পিছত কংগ্ৰেছ ধাৰাসায়ী হৈ এটা বৃহৎ শূন্য হয়। ছেপ্টেম্বৰ মাহত বিটিআৰ নিৰ্বাচনৰ সমাপ্ত হ'ব আৰু অক্টোবৰ মাহত প্ৰথম সপ্তাহত ফলাফল ঘোষণা হ'ব। তাত কংগ্ৰেছে এটা বৃহৎ শূন্য লাভ কৰিব। 40খন আসনৰ ভিতৰত এখনো আসন লাভ নকৰে কংগ্ৰেছ দলে। এই মন্তব্য ভৱানীপুৰ বিধায়ক তথা মানাহ বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক ফণী তালুকদাৰ। আজি বাক্সাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ মচুৱাগাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ মথনগুৰি মণ্ডল কমিটিৰ উদ্যোগত বাক্সা জিলাৰ সহযোগত বৃহৎ যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক তীব্ৰ সমালোচনাৰ বিধায়ক ফণী তালুকদাৰ। লগতে তেওঁ মন্তব্য কৰে যে এইবাৰ কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টি অকলে ধৈৰ্য উৰুৱাব সেয়া নিশ্চিত। বিটিআৰ ডেপুটি চিফৰ বাবে আমি দাবী জনাম। তাৰ বাবে আমাৰ উচ্চস্তৰীয় পৰ্যায়ত সিদ্ধান্ত হ'ব। বিজেপি এতিয়া আমি অকলে নিৰ্বাচন খেলিম। আমাৰ কোনো শত্ৰু নাই। আমাৰ যে স্থিতি আছে সেইটো আমি দেখুৱাম। 2016 চনত আমাৰ এটা আছিল, 2020ত 9টা হ'ল আৰু 2025ত 22টা হ'ল বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আমাৰ বাক্সা জিলাত জালাহত আহি বিকাশ প্ৰগতি উন্নয়নৰ কথা ক'লে আৰু মাননীয় মুখ্যমন্ত্ৰী ক'লে যে আমাৰ ট্ৰিপুল ইঞ্জিন চৰকাৰ হ'ব এইবাৰ। আমাৰ দিল্লীত আমাৰ চৰকাৰ, আমাৰ দিছপুৰত আমাৰ চৰকাৰ আৰু বিটিআৰটো আমাৰ চৰকাৰ হ'ব। কংগ্ৰেছৰ কথাটো আপোনালোকে জানে যে আমাৰ এটা বিধানসভাৰ পৰা এটা বিধানসভা 5 বছৰ ভিতৰত 18টা নিৰ্বাচন হৈছে। মিউনিচিপাল নিৰ্বাচন, বাই ইলেকশ্যন নিৰ্বাচন, অট'নমাছ বডিৰ নিৰ্বাচন, 18টা নিৰ্বাচন হ'ব। গোটেইকেইটা নিৰ্বাচনৰ আগদিনালৈকে, আনকি ৰিজাল্ট দিয়াৰো দিনাখনৰ 11টা বজালৈকে কংগ্ৰেছে জিতি থাকে। কিন্তু 11টাৰ পিছত কংগ্ৰেছ ধাৰাসায়ী হৈ যায়, এটা বৃহৎ শূন্য। গতিকে আপোনালোকে এইটো বস্তু আজি বাজাব ৰিজাল্টৰ দিনাখন, কাৰণ ছেপ্টেম্বৰত নিৰ্বাচন আমাৰ হৈ যাব। অক্টোবৰৰ ফাৰ্ষ্ট উইকতে, হয়তো ছেপ্টেম্বৰৰ লাষ্টত এই বিটিআৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। এটা বৃহৎ শূন্য যে 40টাৰ ভিতৰত এটাও নাই। এই ৰিজাল্টটো পাব আৰু এই ৰিজাল্টটো আপোনালোকে বাজাব শনিবাৰ চৌধুৰী। গতিকে কথাটো হ'ল কি, এইটো আমি নকওঁ, নিশ্চিত বুলি সকলোৱে ভাবি থওক। কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ কোকৰাঝাৰত ধ্বজা উৰিয়াব, অকলে উৰিয়াব। গৌৰৱ গগৈৰে কাম নহয়, কাৰো কাম নহয়, অকলে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ বিটিআৰত ধ্বজা উৰিয়াব। ডেপুটি চিফ আমি ভাবিব পৰা বস্তু নহয়, কিন্তু আমি দাবী কৰিম যে আমাক ডেপুটি চিফটো লাগে। সেইটো আমাৰ উচ্চস্তৰীয় পৰ্যায়ত বিজেপি এতিয়া আমি অকলে খেলিম, আমাৰ কোনো শত্ৰু নাই। কিন্তু আমাৰ যি স্থিতি আছে এইটো আমি দেখুৱাৰ কাৰণে এইবাৰ আপোনালোকে দেখুৱাই পাব। প্ৰথম 16 চনত এটা আছিল, 20 চনত 9টা হ'ল আৰু এই 25 চনত আমাৰ 22টা হ'ব।